মোৰ ফাৰ্ম দেখা পাইছে। এই ফাৰ্মটোত ১৫০০ মোৰ সোণালী কুকুৰা পোৱালি আছে বৰ্তমান। এইটো ওজনৰ কথা ক'বলৈ গ'লে এপ্ৰক্সিমেটলি আপোনাৰ ৩০০ তলত মই মাছ পুহি আছোঁ। এয়া চাওক, কচ মাছ তলত পুহি আছোঁ। ওপৰত মোৰ মুৰ্গী আছে। বন্ধুসকল, ব্ৰইলাৰ কুকুৰা যেনেকৈ আপোনাৰ মাংসৰ বাবে পালন কৰে, তেনেকৈ লোকেল মুৰ্গীৰ যিটো বজাৰ আছে সেইটো চাহিদা পূৰণ কৰিবলৈ আমাৰ অসমত ফাৰ্মাৰসকলে সোণালী কুকুৰাৰ ফাৰ্ম ষ্টাৰ্ট কৰে। ঠিক তেনেদৰে ময়ো আপোনাৰ আজি প্ৰায় ৮ বছৰ ধৰি সমগ্ৰ অসমতেই ক'বলৈ গ'লে ৮ বছৰ ধৰি আমি সোণালী কুকুৰাৰ ফাৰ্ম কৰি ফাৰ্মাৰসকলক দেখুৱাই আছোঁ। আপোনালোকে যদি মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ হয়, নিশ্চয় আপোনালোকে গম পায় সোণালী কুকুৰাৰ ফাৰ্ম মই বহুত দিন ধৰি কৰি আছোঁ। সেইকাৰণে যথেষ্টখিনি কথা ফাৰ্মৰ বিষয়ে জানো। তো সেইবিলাক আপোনালোকক যিমান পাৰোঁ মই শ্বেয়াৰ কৰোঁ। বন্ধুসকল, আজিও অলপ তেনেকুৱা এটা নলেজেবল ভিডিঅ'। যদি আপুনি ফাৰ্মৰ বিষয়ে ইচ্ছুক হয়, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, এয়া যিটো মোৰ ফাৰ্ম দেখা পাইছে, এই ফাৰ্মটোত টোটেল ১৫০০ মোৰ সোণালী কুকুৰা পোৱালি আছে বৰ্তমান। আৰু এই ফাৰ্মটো মোৰ চাং ফাৰ্ম হয়। ইয়াত প্ৰায় ৩০০০ৰ ওপৰত সোণালী কুকুৰা পুহিব পৰা যাব। মই হাফ জেগা লৈ লৈছোঁ। এইটো চাওক, এইখিনি জেগা পৰি আছে। মই আধাখিনি জেগা লৈ লৈছোঁ এইটো বেটছৰ কাৰণে। ইয়াত আপোনাৰ যিমান সোণালী কুকুৰা পোৱালি আছে, একদম অৰিজিনেল গ্ৰেড যিটো সোণালী কুকুৰা আছে, সেই কুকুৰা পোৱালি লৈ মই ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ। আজি এই পোৱালিবিলাকৰ বয়স আপোনাৰ ৩২ দিন হৈছে। তো ৩২ দিন বয়সত মুৰ্গীৰ চাইজ এনেকুৱা আপোনালোকে দেখা পাই আছে ভিডিঅ'ত, চাই আছেনে? এতিয়া দিনৰ আপোনাৰ ১২টা বাজিছে। ১২টা বজাত আমি অলপ দানা সিহঁতক দিছোঁ, দানা খুৱাই আছে। কাৰণ ১২টা বজাত বেছি দানা দিব নালাগে। দুপৰীয়া টাইমত যিমান পাৰে কম দানা দিব। আমি সেই হিচাপে অলপ কম দানা দিছোঁ আৰু এই মুৰ্গীবিলাকে খাই আছে। বন্ধুসকল, ৩২ দিন বয়সত সোণালী কুকুৰা, এইটো ওজনৰ কথা ক'বলৈ গ'লে এপ্ৰক্সিমেটলি আপোনাৰ ৩০০, ৩৫০, ২৫০ গ্ৰাম বা ৪০০ গ্ৰাম ৪০০ হোৱা নাই, ধৰক ৩০০লৈকে হৈছে। এইটো চাওক, মই জোখা নাই, কিন্তু এটা আইডিয়া চাওক, ঠিক তেনেকুৱা দেখা পোৱা গৈ আছে। চাওক বন্ধুসকল, এয়া মোৰ যিটো ফাৰ্ম দেখা পাইছে, এইটো সম্পূৰ্ণ চাং ফাৰ্ম। তলত মই মাছ পুহি আছোঁ। এয়া চাওক, কচ মাছ তলত পুহি আছোঁ। ওপৰত মোৰ মুৰ্গী আছে। কোনো ধৰণৰ ইয়াত এমনিয়াৰ গেছৰ সৃষ্টি নহয়। চাং ফাৰ্মত মুৰ্গীৰ ৰিজাল্ট বহুত ভাল হয়। মুৰ্গীবিলাকৰ কোনো ধৰণৰ চকুত বেমাৰ চেমাৰ একো নাই। যদি আপোনাৰ এনেকুৱা চাং ফাৰ্ম আছে, আপুনি ভাল স্কেলত সোণালী কুকুৰা পুহিব পাৰিব। বিশেষ তেনেকুৱা প্ৰব্লেম দেখা নাপাব। বন্ধুসকল, এতিয়া ক'বলৈ গ'লে এই মুৰ্গীকেইটা আজি ৩২ দিন বয়সলৈকে কিমান দানা খালে। বন্ধুসকল, ২০ বেগ দানা খালে ১৫০০ মুৰ্গীয়ে। ১৫০০ মুৰ্গীয়ে ২০ বেগ দানা খালে মানে এটা মুৰ্গীত প্ৰায় আপোনাৰ ৬০০ৰ পৰা ৬৫০ গ্ৰাম দানা আপোনাৰ কনজিউম কৰিছে। বন্ধুসকল, এটা মুৰ্গীয়ে ৬৫০ গ্ৰাম দানা খায়। এনেকুৱা ওজন আহিছে, চাই আছেনে মুৰ্গীবিলাকৰ? দানা ক'বলৈ গ'লে আমি যিটো শালিমাৰৰ দানা আছে, সোনা, সেইটো ব্যৱহাৰ কৰি আছোঁ। তো এই বহুত ভাল দানা। মুৰ্গীয়ে আপোনাৰ পায়খানাৰ কোনো ধৰণৰ অসুবিধা নহয়, ধুনীয়া ৰিজাল্ট আহে। সেইটো চলাই আছোঁ আমি। সোণালী কুকুৰা যিবিলাক হয়, এইবিলাক বিশেষকৈ ক'বলৈ গ'লে ৭০, ৭৫ বা ৬৫ দিনত আপোনাৰ বজাৰযোগ্য হৈ যায়। তো ঠিক তেনেকৈ মাংসৰ বাবে কৰি আছোঁ। ৭০, ৭৫ দিনত আমি সিহঁতক চেল আউট কৰি দিম। বন্ধুসকল, মেডিচিনৰ কথা ক'বলৈ গ'লে আমি বৰ্তমান ৰাতিপুৱা আপোনাৰ লিভাৰ ব্যৱহাৰ কৰি আছোঁ। কাৰণ লিভাৰটো আপোনাৰ বহুত জৰুৰী হয় মুৰ্গীৰ কাৰণে। ৰাতিপুৱা আমি লিভাৰ ব্যৱহাৰ কৰি আছোঁ। চাওক, লিভাৰ যিটো লিভোমেক্স, এনিমেক্স কোম্পানী, বহুত ভাল আপোনাৰ লিভাৰ হয়। আইৰণ আছে তাত, কেলছিয়াম, ভিটামিন, চিলিমাৰিনো আছে। তো এইটো আমি ব্যৱহাৰ কৰি আছোঁ। লিভাৰ 5 ml 1 লিটাৰ পানীত দি আমি মুৰ্গীবিলাকক দি আছোঁ, এইবিলাক মুৰ্গী। আৰু ইভিনিং টাইমত আমি কেলছিয়াম ব্যৱহাৰ কৰি আছোঁ। এইটো এতিয়া চাই আছেনে? কেলছিয়াম মেক্স যিটো ভেট আছে, বহুত আপোনাৰ ষ্ট্ৰং কেলছিয়াম হয়, গ'ল্ড লেভেল হয়। এইটো চাওক, গ'ল্ড কেলছিয়াম। ইয়াত আপোনাৰ কেলছিয়াম, ফছফৰাছ, ভিটামিন এ, ভিটামিন B12, D3 আৰু মেংগ' যিটো ফ্লেভাৰ আছে, এইটো চাওক, মেংগ' ফ্লেভাৰ আছে। মেংগ' ফ্লেভাৰ মানে আপোনাৰ কি হয়, মুৰ্গীবিলাকে আপোনাৰ বেছি খায় আৰু মেংগ' ফ্লেভাৰ বস্তুটো ইজিলি পানীৰ লগত আপোনাৰ মিক্স হৈ যায়। তো আপোনাৰ মানে মেডিচিনৰ যিটো গুণাগুণ বহুত ভাল পোৱা যায় মানে। তো তেনেকুৱা আপুনি ব্যৱহাৰ কৰিব পাৰে। গৰম বেছি, তাৰ কাৰণে ৱেইট গেইনাৰ দিয়া নাই, সেইটো পিছলৈ আমি দিম। ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। ১৫০০ মুৰ্গীত মৰ্টিলিটিৰ কথা ক'বলৈ গ'লে আমাৰ ১০-১২টামান মুৰ্গী মৰিছে। বিশেষ তেনেকুৱা মৰ্টিলিটি অহা নাই।
মুৰ্গী বিশেষকৈ সোণালী যিটো আছে এইটো ইমিউনিটি চিষ্টেম বহুত ভাল। এই মুৰ্গীটোত বিশেষ তেনেকৈ বেমাৰ নহয়। বন্ধুসকল, যদি আপোনালোকৰ এ গ্ৰেড সোণালী কুকুৰা পোৱালি বিচাৰি আছে, পোৱালি পোৱা নাই, তেনেহ'লে আমাৰ যিটো নাম্বাৰ দিয়া আছে নাম্বাৰত যোগাযোগ কৰিব, হেল্পলাইন নাম্বাৰত। আপোনালোকে আমাৰ হেল্পলাইন নাম্বাৰত যোগাযোগ কৰি এইবিলাক পোৱালি সন্ধান পাই যাব। যিটো এ গ্ৰেড পোৱালি আছে, মানে চাই আছেনে মোৰ ফাৰ্মতে চাওক আপুনি, চব পোৱালি এক চাইজ আছে, কোনো পোৱালি আপোনাৰ সৰু ডাঙৰ নাই, এক চাইজৰ পোৱালি আছে। তো এনেকুৱা ভাল কোৱালিটিৰ যদি পোৱালি দৰকাৰ হয়, আমাৰ যিবিলাক নাম্বাৰ দিয়া আছে যোগাযোগ কৰি ল'ব পাৰে। আমাৰ ঠিকনা হ'ল নগাঁও জিলা। 8 বছৰৰ আমি অসমত কাম কৰি আছোঁ, আপোনালোকে চাইছে। আমাৰ লগত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন আপুনি নহ'ব, যিটো ক'ব সেইটোৱে পাব। ইয়াত যে মুৰ্গীবিলাক দেখা পাই আছে, 4টা ভেকচিন কমপ্লিট হৈছে, ৰাণীখেত আৰু গাঁওবড়ো। তো ভেকচিনৰ বিষয়ে জানিবলৈ হ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই বিষয়ে আপুনি জানিব পাৰিব। আৰু এনেকুৱা মেডিচিনো যদি আপোনাৰ জেগাত পোৱা নাই, তেনেহ'লে যোগাযোগ কৰিব, এটা ব্যৱস্থা কৰাব লাগিব। কাৰণ বহুত জেগাৰ পৰা ফোন আহি আছে, ফাৰ্মাৰসকলে মেডিচিন নাপায়। বন্ধুসকল, ভিডিঅ' এইখিনি আছিলে মোৰ ফাৰ্মৰ। ডেইলি ভিডিঅ' দি থাকিম, কমেণ্ট কৰিব যদি লাগে, নলেজেবল ভিডিঅ' দি থাকিম। যদি আপোনালোকে এনেকুৱা ভিডিঅ' ভাল পায়, মই ৰেগুলাৰ লৈ আহিম। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। কাৰণ ইয়াতে মীন পালন, পশুপালন এইবিলাক বিষয়ৰ ওপৰত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ। বন্ধুসকল, আপুনি যদি মীন পালন, পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে, তেনেহ'লে অসমৰ কৃষিকথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক।